আজি হয় 14th of November আর আজি হয় চিলড্রেন্স ডে। তো আজি চিলড্রেন্স ডে কারণে আমি বাহিৰত ওলাই যাম আর কি কি কৰিম আপোনালোকে হেতু দেখা পাব। আর গাইস এফলে চক আমার রুমত সবে কৰি আছে স্কিন কেয়ার, ফেসত লগাই আছে দহি, অলপ পিছত ময়ো লগাম। আর আপোনালোকে ভাবিছে যে মই ইমান ৰেডি কিয় হৈছো, একচুয়ালি রিলস বনাই আছো অলপ আগত। আর ইতিয়া যে আমাক চিকেন দিছে আর पुलाव कहाँ है मतलब साजिया सबने ले लिया, वापस से लेके आएंगे। अंजुमा दिक्कत सब लोग यहाँ पुलाव खा रहे हैं। आमार रूमत तुनो पुलाव पोৱা নাই, কেনেকা লাগিছে তোমাক এটো খাই? ভাল লাগিছে নি? আমি তো পুলাও পোৱাও নাই। আজি তোমালোকক দেখিছো কিবা পেন আৰু চকলেট দিছে। আমি নাই পোৱা, আজি আমাৰ এক্সাম নাছিলে এটো কাৰণে আমাক দিয়া নাই। নাজিয়াও খাব আহি গ'ল। এইটো ভাল নেকি? তাই কৈছে বহুত টেষ্টি। নাজিয়া কেনেকা লাগিছে এইটো খাই? টেষ্টি গাইস, আজি মানে একদম চিলড্ৰেন ডে স্পেশাল। ওয়াও, এবাৰ খুৱাই দিয়া কেনেকা। সাজিয়ে আনিব নাপালে। ও এই দই বালা মুখটো কিয় এৰি আছে? ভালে। এনেহলে পুলাবন বেয়াকে। আজি ভাল হৈছে। গাইস চিলড্ৰেন্স ডে কাৰণে আজি বহুত ভালে খানা দিছে আৰু ইয়াত ইমান সানলাইট, ইমান ধুনীয়া লাগিছে। ওয়াও। আঞ্জুমা দিয়ে ধনিয়া জলকীয়া কাটি লৈছে। নাজিয়া এবাৰ অলপ ধনিয়া লুকাই কিনে লৈ গ'ল। আৰু আসিফা দেখিছেনে গাইস পঢ়ি আছে। কালি আসিফা আৰু আমাৰ চবৰ ছচিয়লজি এক্সাম আছে, ৰাতিপুৱা পাতে পঢ়ি আছে। ভেৰি গুড। আজি তোমালোকৰ এক্সামো হে, কিমান ভাল। আমাৰ কালি আছে আকৌ নেক্সট লাस्ट और কি আছে क्रिमिनल साइकोलॉजी। दीदी का एग्जाम कब खत्म होगा? आपका एग्जाम कब खत्म होगा? गाइस এতিয়া 3:40 হৈছে, আমি এতিয়া ওলাই যাম আৰু বস্তু কাপোৰ চাম। একচুয়ালি গৈ তাতে থ্ৰেডিং কৰিবও আছে, তাতো যাম। আৰু নাজিয়া ৰেডি হৈ গলা নি তুমি? ইয়েস আই এম ৰেডি। জলদি আহা। আর মানে আমি 5:30 আগত হোস্টেল আহি যাব লাগে, তো আমি সেইটো কাৰণে জলদি গৈ আছো। 5:30 ইন টাইম হয়, তাৰ আগত আমি যাব লাগে। এতিয়া গৈ আছো এফিয়া জাৰা হেতৰ ট্ৰেনিং কৰাব কাৰণে। জাৰা আৰু ৰুকসাৰবা দুজনীৰে। মই ইয়াত থ্ৰেডিং কৰিবলৈ কাৰণে আহিছো। ইয়াত ৰুকসাৰবাও থ্ৰেডিং কৰা হৈ গ'ল। নাই হোৱা? কি হৈছে? গাইস মোৰ থ্ৰেডিং কৰা হৈ গ'ল। এতিয়া এইফালে ৰুকসাৰবা কৰি আছে এতিয়াও। এণ্ড আমি এতিয়া ক'ত গৈছো কাপোৰ চাবলৈ। মই মানে থ্ৰেডিং কৰাৰ পিছত নিজকে বহুত বাৰ বেলেগ বেলেগ দেখা পাওঁ এনেকে, মানে আইব্ৰটো বেয়া হৈছে, উল্টা পুল্টা হৈ গৈছিলে, কাটোতে একদম নোহোৱাই হৈ গ'লে। ইমান বেয়া দেখা পায়। বেয়া নহয়, ভালে দেখা পাইছো, ছেমে লাগি আছে। আৰু এইফালে জিনিয়া বা হাই ধুনীয়া বা আজি ফাৰ্ষ্ট টাইম আহিছে মোৰ ব্লগত কৈ। ইয়েছ, জিনিয়া বা ফাৰ্ষ্ট টাইম আছে। অথনি দেখাব থাকি গ'ল। আপোনালোকক যদি এনেকুৱা চুৱেটাৰ লাগে দেন আপোনালোকে ইয়াত ভিজিট কৰিব পাৰে। সিহঁতি তাত চুৱেটাৰ কিনি আছিলে, সেইটো কাৰণে মই নাজিয়াত আহি গ'লো। আমি আপোনাৰ শৰ্মা পেকিং কৰি লৈ যাম। তাত আমাৰ শৰ্মা পেকিং কৰি আছে। নাজিয়া মানে বাৰ্থডে কাৰণে চবকে দিব। এণ্ড এতিয়া আমি হোষ্টেল গৈ আছো। আৰু এতিয়া কেইটা বাজিছে? 4:48। গাইছ আমি এতিয়া এইটো মিক্সচাৰ বনাই খাইছো। ইভিনিং আমি একো খোৱা নাছিলো, সেইটো কাৰণে ইয়াত ঢেৰ মিমি চিমি কিবা কিবি মিলাই খাইছো। গাইছ মই ইমান টাইম পঢ়ি আছিলো, এতিয়া পঢ়ি উঠিছো আৰু আমাক দিলে ভাত আমাক বহুত জল্দি দি দিয়ে। এতিয়া জানে নেকি 7 o'clock হৈছেহে আৰু আমাক খানা আহিও গ'ল। আৰু ইমান ভোক লাগি আছে, সেইটো কাৰণে খানা খাব লৈছো। আজি দিছে এয়া ফুলকবি, ভাত আৰু দাইল, আৰু নাজিয়া এফালে খুৱাই দি আছে। আমাক ডেইলি এনেকাই খানা দিয়ে। দিছেতো বাট ইমানো বেয়া নহয় বাৰু, মোক ভালে লাগিছে ফুলকবিটো। বাকী উৰহি চুৰহি এইবিলাক খাব নোৱাৰো মই। ভেন্দি ভাজি কিবা কিবি সেইবিলাক খাব নোৱাৰো। আৰু গাইজ এইফালে মেহতাব সেইতাত ভাত খাই আছে। সাজিয়া ভাত খাই উঠি এইফালে পঢ়ি আছে। এক্সাম শেষ হৈ গ'ল, বাট ষ্টিল পঢ়ি আছে তাই, কাৰণ আকৌ বাইবাও আছে। জানে নেকি এইটো খানা খাই কেনে মোক মোৰ আম্মাৰ হাতৰ খানা মনত পৰি গৈছে, আৰু বহুত দুখ লাগিছে এইটো খাই কেনে। জানে নেকি আমাৰ ৰুমত চাবিকা আহিছে, কিন্তু চাবিকা আমাক ইগনৰ কৰি পেলাই কেৰম খেলি আছে। কোৱা তুমি ইয়াত আমাৰ ৰুমত আহিছা, আমাৰ লগত কথা নাই পতা, তুমি কেৰম খেলি আছা। ভাত খাই উঠিলে এবাৰ আঞ্জুমা দি ৰুমত গৈ আহো কি কৰি আছে। হাই গাইজ, নাজিয়া ইয়াত আহি পঢ়ি আছে। নাজিয়া তই তো কালি एग्जाम নিদিও? নিদিও, আসিফাক হেল্প কৰি আছে। আচ্ছা আসিফা कैसा हो रहा है तुम्हारा पढ़ाई? আচ্ছা अंजुमा दी কি কৰি আছা? মই ভিডিও এডিটিং কৰি আছো। अंजुमा दी এয়া ভিডিও এডিটিং কৰি আছে। তোমাৰ ভিডিও নেক্সট কেতিয়া আহিব এইটো? 5 মিনিট পাছত। 5 মিনিট পাছত নি? আচ্ছা ঠিক আছে, মই তুমি লিংকটো দিবা, মই ইয়াত শ্বেয়াৰ কৰি দিম। अंजुमा दी চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু গাইজ এইফালে নুৰে কি কৰি আছে? কি কৰি আছা তুমি? ৱাও, তোমাৰ কৰ্ণাৰটো ইমান ধুনীয়া ডেকোৰেট কৰিছা।
আঞ্জুমাদি কৰি দিছে নি? তুমি কি চাফাই কৰি আছা নি? ইমান ক্লিন কৰি ৰাখিছে, ভাল লাগিছে। কৰ্ণাৰটো বহুত ধুনীয়া লাগিছে। এই প্লেনটো দেখিছেনে? এইটো আমাৰ নাজিয়াই আঞ্জুমাদিৰ ৰুমৰ পৰা চুৰ কৰি মনে মনে ইয়াত লুকাই ৰাখি দিছে, আৰু এইটো আঞ্জুমাদিয়ে গমো নাপায়। 2,000 years later. আঞ্জুমাদিয়ে এইটো গম পাই গৈছে। এইটো নাজিয়া মোৰ ৰুমৰ পৰা চুৰি কৰি আনিছে। মই তাক কৈছো এইটো ভাল লাগিছিলে, এইটো কাৰণে চুৰি কৰিছ। নাজিয়া এনেকে ডেইলি আঞ্জুমাদিৰ পৰা কিবা কিবি লৈ আহে। গাইছ, আৰু এটা বস্তু দেখাই দিওঁ। এই যোনটো ইয়াত ফুলটো দেখিছে, এইটো নাজিয়া আঞ্জুমাদিৰ পৰাই লৈ আহিছিলে। মই ডেকৰেশ্যনৰ কাৰণে আনিছো। এইটো আঞ্জুমাদিৰ হয়। বহুত কিবা কিবি বস্তু আছে। গাইছ, আজিৰ কাৰণে ইমানেই আছিল। থেংক ইউ so much for watching. See you in the next vlog. Bye bye.